সোঁৱে বাৱে গোটেইখনতে বিশ্ববিদ্যালয়ৰ অভাৱ নাই কিন্তু আৰু এখন বিশ্ববিদ্যালয় কিয় প্ৰয়োজন হ'ল আমি লক্ষ্য কৰিছোঁ যে আজি ডিগ্ৰী পাইছে ডিপ্লোমা পাইছে সাৰ্টিফিকেট পাইছে কৰ্মৰ সন্ধান পাইছে বৃত্তি পাইছে কিন্তু অন্তনিষ্ঠ মানুহজন যেন সম্পূৰ্ণকৈ তৈয়াৰ কৰিব পৰা নাই কোনো শিক্ষানুষ্ঠানে সেই আমি ভাবো যে অন্তনিষ্ঠ যদি মানুহজন নাথাকে তেতিয়াহ'লে আমি ইমানখিনি পোৱাৰ পিছত আধ্যবন্ত হ'লেও আমি শান্তি গোটাব নোৱাৰিম আৰু সেইকাৰণে আজি হিংসা দেশ বৃদ্ধি পাইছে সেই আমি অন্তনিষ্ঠ মানুহজন তৈয়াৰ কৰিবৰ কাৰণে আউনীআটী বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানটোৰ পৰিকল্পনা কৰিছোঁ আৰু আপোনালোকে জানে আমাৰ আজি অট্টালিকা আছে বিল্ডিং আছে দালান আছে কিন্তু আমি যদি খেপিয়াই চাওঁ আমাৰ সমাজ জীৱনৰ অসমীয়া সমাজৰ বিশেষকৈ ঘৰখন নোহোৱা হৈছে কাৰণ আমাৰখন ঘৰত কোন আছিলে মাক দেউতাক একেলগে থাকে স্বামী স্ত্ৰী একেলগে থাকে বাই ভনী একেলগে থাকে ভাই ককাই একেলগে থাকে সুন্দৰ কাৰ্পেট আনিম মাইক্ৰফোন থাকিব সুন্দৰ পৰিৱেশ আমি সৃষ্টি কৰিম কিন্তু তাৰ মাজত কি হৈছে তৰ্ক বিতৰ্ক আৰম্ভ তাৰ মাজতে চকী দলিয়া দলি তাৰ মাজতে ইজনে সিজনক প্ৰহাৰ কৰিছে সেইখনটো সমাজ নহয় সেইখনটো পৰিশীলিত সমাজ হ'ব নোৱাৰে সুন্দৰ আজপাপ থাকিলেই সুন্দৰ আজবাবত কথা ক'লেই সমাজ সৃষ্টি হ'ব নোৱাৰে গতিকে তেনেকুৱা এখন সুন্দৰ সমাজ আমি ঘূৰাই আনিব লাগিব তেতিয়াহে আমি শান্তি অনুভৱ কৰিম আৰু সেয়ে আমি বিশ্ববিদ্যালয়ৰ যোগেদি আকৌ কৈছোঁ অন্তনিষ্ঠ মানুহজন তৈয়াৰ কৰা সুন্দৰ ঘৰখন আমাৰ যিটো মানে পৰম্পৰাযুক্ত ঘৰ সেই ঘৰখন সৃষ্টি কৰা আৰু এই সমাজখন সৃষ্টি কৰাটো আমাৰ বিশ্ববিদ্যালয়ৰ অন্যতম উদ্দেশ্য আৰু তাৰ যোগেদি আমি সাংস্কৃতিক যিবোৰ কথা মই হেৰাই গৈছে সেইবিলাক আমি উদ্ধাৰ কৰিব খুজিছোঁ প্ৰাচীন আমাৰ যিবোৰ পৰম্পৰাগত খেল প্ৰাচীন পৰম্পৰাগত যিবোৰ আমাৰ সাংস্কৃতিক উপাদান সেইবোৰ আমাৰ বিশ্ববিদ্যালয়ৰ যোগেদি আমি ঘূৰাই অনাৰ চেষ্টা কৰিছোঁ আৰু এই উদ্দেশ্যেই আউনীআটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে আৰু অহা জুন জুলাইত যিটো নিৰ্ধাৰিত বিশ্ববিদ্যালয়ৰ সেশন সেই সময়তে পাঠ্যক্ৰম আৰম্ভ হ'ব কিন্তু আমাৰ ইয়াত এটা আমি নিৰ্দিষ্ট পাঠ্যক্ৰম যুগুত কৰিছোঁ সেইটো হ'ল পাৰফৰ্মিং আৰ্ট পৰিৱেশ কলা সেই পৰিৱেশ কলাৰ বিষয়টো আমাৰ পঞ্জীয়কে আশা কৰিছে বহাগ মাহৰ প্ৰথম সপ্তাহতেই আমি যাতে সেইটো আৰম্ভ কৰিব পাৰোঁ কাৰণ সেইটো আমাৰ নিজা পাঠ্যক্ৰম সেইটো কোনো ইউজিচিয়ে তাক নিৰ্ধাৰণ কৰি দিব নোৱাৰে আমি কৰিব পাৰোঁ আৰু এইটো আপোনালোকে শুনি সুখী হ'ব এই পৰিৱেশ কলা পাৰফৰ্মিং আৰ্ট বহুত বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম হিচাপে আছে কিন্তু আমাৰটো ব্যতিক্ৰম আমি এনে সপোন দেখিছোঁ আমাৰ অসমত যিমানবিলাক আমাৰ শিল্পী আছে ভাগৱত পাঠক আছে নাম লগোৱা আছে ওজা আছে গায়ন আছে বায়ন আছে ভাওৰীয়া আছে মুখা শিল্পী আছে ৰঙৰ শিল্পী আছে এইবিলাক কিন্তু নিৰ্দিষ্ট স্থানতেই আবদ্ধ তেওঁলোক অনাদৃত গতিকে আমি তেওঁলোকক সাৰ্টিফিকেট ডিপ্লোমা তথা ডিগ্ৰীৰ যোগেদি বিশ্ববিদ্যালয়লৈ আনি তেওঁলোকক প্ৰকৃত স্বীকৃতি প্ৰদান কৰা আমি প্ৰয়াস কৰিব খুজিছোঁ আপোনালোকৰ গাঁৱত সোমাই থকা নাম লগাজনকো আমি বিশ্ববিদ্যালয়লৈ নিয়াৰ প্ৰয়াস কৰিছোঁ কাৰণ তেওঁ ইমান দিন ধৰি আজি ৬০-৭০ বছৰ নাম গাই আছে তেওঁ অনাদৃত কিন্তু আমাৰ বিশ্ববিদ্যালয়ৰ যোগেদি তেওঁক আমি সন্মান প্ৰদৰ্শন কৰিম আমাৰ বায়নজন যিজন বায়নে মৃদঙীয়া বায়নেই হওক খোলৰ বায়নেই হওক খোলটো নবজালে সকামটো নহয় অনুষ্ঠানটো নহয় তেওঁলোক অনাদৃত গতিকে তেওঁলোককো আমি স্বীকৃতি দিবৰ কাৰণে আমি বিশ্ববিদ্যালয়ৰ যোগেদি প্ৰয়াস কৰিছোঁ আপোনালোকে জানে তেওঁ বিশ্ববিদ্যালয়ৰ ষ্টেজত জখলাত প্ৰৱেশ নকৰিব পাৰে ইমান এটা সুন্দৰ কণ্ঠ আছে ইমান তেওঁ সুন্দৰ তাল মাত্ৰাৰ জ্ঞান আছে আৰু তেওঁ ইমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰে তেওঁ কোন কাৰণত শিল্পী নহয় অকল গান গালেতো শিল্পী নহয় গতিকে সেই নাম লগাজনো শিল্পী সেই গায়নজনো শিল্পী ওজাজনো শিল্পী মুখাবনজনো শিল্পী সেইকাৰণে শিল্পীৰ মৰ্যাদা আমাৰ বিশ্ববিদ্যালয়ৰ যোগেদি আমি তেওঁলোকক প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছোঁ সেয়ে এই গোটেই কথাখিনি আমি চমুকৈ আপোনালোকৰ আগত দাঙি ধৰিলোঁ ইয়াৰ পিছত সাংবাদিকসকলকে মুখ্য কৰি গোটেই ৰাইজক কথাখিনি সম্বোধি সদৰি কৰিব আমাৰ পঞ্জীয়ক ডক্টৰ প্ৰকাশ জ্যোতি বৰঠাকুৰদেৱে আমি তেখেতক এই কথাখিনি জনাবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ প্ৰথমতে আচলতে বিশ্ববিদ্যালয় এখন পৰিচালিত হয় এখন এডমিশ্যন ৰেগুলেশ্যনৰ জৰিয়তে
আমি ইতিমধ্যে সেই এডমিশ্যন ৰেগুলেশ্যনখন প্ৰস্তুত কৰিছোঁ। কিছুমান পাঠ্যক্ৰমৰ কাৰণে ৰিটেন টেষ্ট দিবলগীয়া হ'ব পাৰে আৰু কিছুমান ডাইৰেক্ট ইণ্টাৰভিউৰ যোগেদি এডমিশ্যন হ'ব পাৰে। দুটা পৰ্যায় থাকিব। এটা হ'ল যদি দৰকাৰ হয় আমি ৰিটেন টেষ্ট পাতিবলগীয়া হ'ব পাৰে কিছুমান পাঠ্যক্ৰমৰ কাৰণে, আৰু কিছু পাঠ্যক্ৰমৰ কাৰণে আমি ডাইৰেক্ট অন দ্য বেচিছ অফ মেৰিট আমি পাঠ্যক্ৰম বা নামভৰ্তি আমি প্ৰক্ৰিয়া কৰিব পাৰোঁ। আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত আপুনি এটা কথা কৈছিলে যে ৰিচাৰ্চৰ যিখিনি ৰিচাৰ্চ কাউন্সিল থাকে, ৰিচাৰ্চ কাউন্সিলৰ যিখিনি গাইডলাইন, সেই গাইডলাইনখিনিৰ জৰিয়তে আৰু ইউনিভাৰ্চিটিৰ যিখিনি গাইডলাইন, সেই গাইডলাইনখিনি মানি চলিয়ে আমি ৰিচাৰ্চৰ পাঠ্যক্ৰম আমি আৰম্ভ কৰিব পাৰিম। ইয়াৰ তাৰপিছতে আৰু এটা কথা ক'ব খুজিছোঁ যে যিখিনি আমি কোৰ্চ আহিব, যে সকলো কোৰ্চ আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমতি অবিহনে আমি কৰিব নোৱাৰোঁ। আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষকৈ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা আৰু ৰিচাৰ্চ প্ৰগ্ৰাম, সেইখিনি আমি বিশ্ববিদ্যালয়ৰ যিখিনি অনুদান আয়োগৰ যিখিনি নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি মানি পেলাই আমি পাঠ্যক্ৰম বা নামভৰ্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব। আমাৰ এতিয়া যি 6টা পাঠ্যক্ৰম আছে তাৰে আমি মাজুলী যিটো অধ্যয়ন কেন্দ্ৰ হ'ব, সেই অধ্যয়ন কেন্দ্ৰত আমি মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম বিষয়ৰ পাঠ্যক্ৰমটো থাকিব। আৰু দৌল গোবিন্দৰ কাষৰ আমাৰ যিখন উত্তৰ গুৱাহাটী যিখন সত্ৰ আছে, তাত আমি ফিজিকেল এডুকেশ্যনৰ পাঠ্যক্ৰম আমি প্ৰৱৰ্তন কৰিম। আৰু আমাৰ তিয়কৰ মূল হেৰিত আমাৰ ডিগ্ৰী হিচাপে থাকিব আমাৰ ছচিয়লজি, অসমীয়া, পাৰফৰ্মিং আৰ্ট, টি এণ্ড এগ্ৰ ষ্টাডিজৰ চাৰ্টিফিকেট কোৰ্চ। আগতেই আমাৰ ভাষণ প্ৰসংগত কৈছোঁ, যিখিনি আমাৰ খুব মুধা পুধা শিল্পী অথচ অনাদৃত, তেওঁলোকৰ কোনো সামাজিক স্বীকৃতি নাই, আমি তেওঁলোককে উলিয়াই অনাটোৱেই হৈছে আমাৰ এই বিশ্ববিদ্যালয়ৰ উদ্দেশ্য। গতিকে ইয়াত কোনো তেওঁলোকৰ নিৰ্দিষ্ট পঢ়া শুনাৰ পৰিসীমা নাথাকে। কোনোবা ক্লাছ 6তো পঢ়া হ'ব পাৰে, কোনোবা একেবাৰে নপঢ়াও হ'ব পাৰে, আৰু কোনোবা হয়তো আণ্ডাৰ মেট্ৰিক হ'ব পাৰে, কোনোবা হয়তো মেট্ৰিক এবভ হ'ব পাৰে। সেই পৰ্যায়ক্ৰমে হ'ব। যিবিলাক আণ্ডাৰ মেট্ৰিক হ'ব, আমি জনামতে আলোচনা কৰা মতে তেওঁলোকে মানে চাৰ্টিফিকেট হোল্ডাৰ হ'ব, আৰু যিবিলাক হয়তো এবভ মেট্ৰিক হ'ব তেওঁলোক হয়তো ডিপ্ল'মা হোল্ডাৰ হ'ব। গতিকে ইয়াত কোনো ধৰণৰ মানে এইটো পঢ়াৰ শ্ৰেণীৰ কোনো পৰিসীমা নাথাকে। আমি বুঢ়াজনকো আনিম আৰু শিশুজনকো আনিম, সকলো বয়সৰ পৰিসীমা নাথাকে। আমাৰ বিশ্ববিদ্যালয়ত অপেন থাকিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, নেশ্যনেল এডুকেশ্যন পলিচিয়ে আমাক সেই সুবিধাটো দিছে। গতিকে আমি সেই সুযোগ ল'ব খুজিছোঁ, আৰু তেখেতসকলৰ যি নিয়ম নীতি আছে নিৰ্ধাৰণ কৰি দিছে, আমি সেইটো ফ'ল' কৰি, সেইটো অনুসৰণ কৰি আমাৰ সকলো শিল্পীক আমি ইয়ালৈ লৈ আহিম। ইয়াত কোনোবা মানে ডিগ্ৰীধাৰী হ'ব লাগিব, কোনোবা কম বয়সীয়া হ'ব লাগিব, কোনোবা বোলে আমুক শ্ৰেণীত পঢ়িব লাগিব, এনেকুৱা কোনো ধৰা বন্ধা কথা নাই। আৰু আমি লগতে স্পষ্টকৈ জনাই দিছোঁ, একো যদি অসুবিধা নহয়, আমি 6 বহাগ 19 এপ্ৰিলত আমাৰ এই পাৰফৰ্মিং আৰ্টৰ আমি ক্লাছটো আৰম্ভ কৰিম। আৰু তাত এইটো কথাও জনাইছোঁ, আজি আপোনালোকে সাংবাদিক বন্ধুসকলে আমাক সহায় কৰিব। আপোনালোকে এটা আমাক তেনেকুৱা প্ৰচাৰ কৰি দিয়ক, যিমান অসমত ভাগৱত পাঠক আছে, নাম লগোৱা আছে, গায়ন আছে, বায়ন আছে, মুখা শিল্পী আছে, নামঘৰীয়া আছে, ওজা আছে, মুখাৰ শিল্পী আছে, ৰঙৰ ভাওনাৰ পোচাক বনোৱা শিল্পী আছে, সকলোৱে যাতে আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হয় আৰু তেওঁলোকে যাতে নাম লগাবলৈ প্ৰয়াস কৰে। আপোনালোকৰ যোগেদি আমি আজি এইটো আবেদন জনাইছোঁ। হেৰি কৰিব খুজিছোঁ বিশেষকৈ যে যদি আমি এটা ফৰ্মেল এডুকেশ্যনৰ কোৰ্চ আৰম্ভ কৰিবলগীয়া হয়, বিশ্ববিদ্যালয় অনুদান আয়োগৰ মতে আমি +2 কোৱালিফিকেশ্যন লাগে। তাৰমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এই হয় পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মাই হওক বা ডিপ্ল'মাই হওক বা ডিগ্ৰী প্ৰগ্ৰামেই হওক বা মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম, আমাৰ মিনিমাম কোৱালিফিকেশ্যন 10+2 লাগে। কিন্তু এতিয়া নিউ এডুকেশ্যন পলিচি বা নেশ্যনেল NSQF, নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক, NSQF-ৰ অধীনত আমি কিছুমান পাঠ্যক্ৰম বিশেষকৈ চাৰ্টিফিকেট কোৰ্চ আমি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব পাৰিম। সেইখিনি ডাইৰেক্টলি বিশ্ববিদ্যালয় অনুদান আয়োগৰ মানে অনুষ্ঠিত নহয় যদিও আমি NSQF-ৰ জৰিয়তে আমি এই যি অহা বহাগৰ 6 তাৰিখে আমি আৰম্ভ কৰিব খুজিছোঁ, সেই কোৰ্চখিনি আমি আৰম্ভ কৰিব পাৰিম। তাৰ কাৰণে আমাক অসম চৰকাৰৰ আমি অনুমতি লাগে। আমি সেইখিনি ইতিমধ্যে আমি লাভ কৰিছোঁ, বা আমি আমাৰ যিখন ৰেগুলেশ্যন বা যিখন অৰ্ডিনেঞ্চ বা আমাৰ ষ্টেটিউট আছে, সেই ষ্টেটিউটত সেইখিনি কথা সন্নিৱিষ্ট কৰি থোৱা আছে। আৰু আমি সেইখিনি কোৰ্চ আমি আৰম্ভ কৰিব, আৰু তাত কোনো বাৰ নাথাকিব। কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফৰ্মেল চাৰ্টিফিকেট ডিপ্ল'মা ডিগ্ৰী কোৰ্চত যাবলৈ হ'লে আমাৰ +2 ষ্টেজটো লাগিব, যাতে আমি ইউনিভাৰ্চিটি UGC ৰিকগনাইজ হৈ পেলাই আমি
ডিগ্ৰী বা চাৰ্টিফিকেট বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা গ্ৰহণ কৰিব পাৰোঁ।